আজি লাষ্ট ক্লিপ দেই ভাল লগা নাই একবাৰ যিকোনো কিবা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ইয়াত মতে এনেকুৱা 11-12 মাহৰ এদিন বা দুদিন কম যদি হৈ যায় প্ৰব্লেম নাই তাৰপিছত কণ্ট্ৰেক্ট কিবাটো চেঞ্জ কৰিব লাগে যদি এদিন গেপ নোহোৱাকৈ যদি দৰমহা দি আছে 1 বছৰ পাৰ হৈ গ'ল 2 বছৰ পাৰ হৈ গ'ল অট'মেটিকেলি এইটো চাকৰি ৰেগুলাৰাইজ কৰিবই লাগে আৰু তাত প্ৰভিডেণ্ট ফাণ্ড হওক চাইল্ড কেয়াৰ লিভ হওক যিমান হওক দিবই লাগে বিকজ আমি আগত আমি কোম্পানীত কাম কৰিছোঁ আমি তেতিয়াও আমি পাইছিলোঁ নাই আমাৰ যদি এতিয়া NSMে যেনেকুৱাকৈ দি আছে 5 বছৰ পাৰ হ'লেহে আপুনি মেটাৰনিটি লিভ কিবা লিভ এইবিলাক আগত এনেকুৱা আছিলে 10 বছৰ হোৱাৰ পিছত কিন্তু এতিয়া আহি এতিয়া অলপ কম কৰিলে এতিয়া চবেই পায় এনেকুৱা কৰি দিলে কিন্তু হ'লেও কমাই দিলে 2 বছৰ চাইল্ড কেয়াৰ লিভটো মিনিমাম 2 বছৰ পাব লাগে 6 মাহ পায় এতিয়া মেটাৰনিটি লিভটো 6 মাহ এইটো ঠিকেই আছে আৰু যোনটো আপোনাৰ আৰ্ণ লিভটো আমি বেলেগ কোম্পানী একো নাজানো কি হয় বস্তুটো এইটো একুমুলেট কৰিব লাগে 90 দিনলৈকে যদি হৈ যায় আপুনি পইচা ক্লেইম কৰিব পাৰে আমাক আৰ্ণ লিভ দিছে একো ভেলু নাই এইটো আমি পইচা কনভাৰ্ট কৰিবই নোৱাৰে তো এই বস্তুবিলাক আছে যোনটো বহুত সংশোধন মানে কাৰেকশ্যন কৰিবলগীয়া আছে ইয়াৰ কাৰণে দাবীবিলাক আছে তো ৰেগুলাৰ আমাৰ চিষ্টেমত যেনেকুৱা আছে এইটো হিচাপত এইবিলাক চব আহিব আপুনি যোনটো প্ৰশ্নবিলাক সুধিছে এইবিলাক চব চেপ্টাৰ অফ ডিমাণ্ডত আছে এইটো ক্লেৰিফাই কৰিব লাগিব আৰু এইটো মেইন আমাৰ যোনটো স্কেল পে আৰু যোনটো পে ষ্ট্ৰাকচাৰ এইটো হোৱাৰ লগে লগে বাকী এইবিলাকতো এনে অট'মেটিকেলি হৈ যাব ইয়াৰ কাৰণে আমি এক্সট্ৰাকৈ ডিমাণ্ড কৰিব নালাগে একেলগে এইটো কাৰণে চেপ্টাৰ অফ ডিমাণ্ড জমাকৈ দিয়া আছে তো ক্লিয়াৰ কাট এইটোৱে আছে যে চৰকাৰে বা যিকোনো কোম্পানীয়ে বা যিকোনো অৰ্গেনাইজেশ্যনে এষ্টাব্লিছ এক্টৰ আণ্ডাৰ যদি ৰেজিষ্ট্ৰেশ্যন কৰিছে বা আপোনাৰ 12 মাহতকৈ বেছি কাম কৰাব দিছে তো যোনটো নিয়ম আছে এইটো হিচাপত মানে আমাক প্ৰতাৰণা কৰি আছে আমাক কৰা নাই এতিয়া আমাক এটা ডাঙৰ কথা এইটোৱে যে আমাক চাকৰি দিলে 60 বছৰলৈকে কৰিব পাৰে এইটো আপুনি ৰেগুলাৰ কৰিব নে কণ্ট্ৰেকচুৱেল কৰিব পাৰে যদি কণ্ট্ৰেকচুৱেল নহয় যদি ৰেগুলাৰ লাইনৰ হয় তেতিয়াহ'লে বাকী পে স্কেল পে ষ্ট্ৰাকচাৰ কিয় বনাই দিয়া এইটো 60 বছৰলৈকে চাকৰি দিয়ে দিলে তেতিয়া তাত পে স্কেল পে ষ্ট্ৰাকচাৰ কৰাৰ কি প্ৰব্লেম আছে প্ৰশ্নটো এইটোৱে এইটো প্ৰশ্নতে আমি সুধিব লাগিব চৰকাৰ আপুনি কি ক'ব বিচাৰিছে আপুনি কি দিব বিচাৰিছে একচুৱেলি এই কথাটোৱে প্ৰশ্নটোৱে চৰকাৰক আমি সুধিব লাগিব চৰকাৰে আমাক জনাব লাগিব একজেক্টলি কি ভাবিছে সিহঁতে আৰু এটা কথাটো সত্য আমি উই আৰ দ্য ফাইটাৰ আমি চবেই ফাইটাৰ হয় চেম্পিয়ন হয় আমি মাকৰ গৰ্ভৰ পৰা ওলাই অহাৰ পৰাই আমি ফাইট কৰি আহি আছোঁ হয় না তেতিয়াৰ পৰা ফাইট কৰি আহি আছে পৃথিৱীত জীয়াই থাকিবৰ কাৰণে ফাইট কৰিছে আৰু লাষ্ট মুহূৰ্তলৈকে আমি ফাইট কৰি যাম যেতিয়ালৈকে আমি এনচাৰ নাপাম যেতিয়ালৈকে ৰিজাল্ট নাপাম যেতিয়ালৈকে এচুৰেঞ্চ নাপাম যেতিয়ালৈকে আমি প্ৰাপ্যটো নাপাম তেতিয়ালৈকে আমি ফাইট কৰি যাম থেংক ইউ প্ৰিয় সতীৰ্থসকল যোৱা 29 অক্টোবৰৰ ছচনৰ ধৰ্ণা অনুষ্ঠানৰ পৰা আজিলৈকে যিসকল আমাৰ সদস্য আমাৰ লগত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়ালে এই হিচাপতে আমি তেখেতসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে যিসকলে আমাৰ লগত আজিলৈকে ছচনত যদি ভৱিষ্যতে তেখেতসকলে আমাৰ লগত সহযোগ নকৰে আমিও তেখেতসকলৰ লগত সহযোগ নকৰোঁ আৰু আমাৰ নিয়া কমিটি আৰু আঠুৱা কমিটিৰ সিদ্ধান্ত মৰ্মে তেখেতসকলক আমাৰ নিয়া আৰু আঠুৱা গোটৰ প্ৰাথমিক সদস্যৰ পৰাও আমি বৰ্জন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিম দ্বিতীয়তে আমি শুনিব পৰা মতে যোৱাকালি সন্ধিয়া MD ছাৰৰ লগত আমাৰ চেণ্ট্ৰেল আঠুৱা আৰু চেণ্ট্ৰেল নিয়া কমিটি বহিছিল কিন্তু আমাৰ দাবীবিলাক তেখেতক যেতিয়া দিছিল তেখেতসকলে MD ছাৰে এটা কথা কৈছে যে আমাক এইবিলাক কৰোঁতে অলপ সময় লাগিব তেতিয়া আমাৰ এটাই দাবী যে ঠিক আছে আপোনালোকে যেতিয়ালৈকে আমাৰ এই সম্পূৰ্ণ দাবীখিনি মানি ল'ব নোৱাৰে এতিয়া আমাক উইদিন এটা সময়ৰ ভিতৰত আমাক 50% চেলাৰী হাইক প্লাছ আমাক 8%টো দিব লাগে আমি এই দাবীটো জনাইছোঁ সেইটো চাই ল'ম বুলি কৈছোঁ আৰু 9 তাৰিখে অহা 9 তাৰিখে আমাৰ হেল্থ মিনিষ্টাৰে আমাৰ মাতিছে কি আলোচনা হয় কিন্তু আমি এইটোৱে জানো যে আমাৰ দাবী অকল মুখেৰে ক'লে নহ'ব আমাক লিখিতভাৱে এটা সময় দিব লাগিব যে
উইদিন 1 উইক উইদিন 15 ডেজৰ ভিতৰত আপোনালোকক এইখিনি বস্তু প্ৰদান কৰা হ'ব তেতিয়াহে আমাৰ মানি লোৱা হ'ব যে নহওক আজি হয়তো আমাৰ এই ধৰ্ণা ইয়াত আজি সমাপ্ত হ'ব যদিও অহা 12 তাৰিখলৈকে আমি নিজৰ কৰ্মস্থলীত উপস্থিত থাকিম কলা বেজ পৰিধান কৰিম আমি ৰিপৰ্ট অফলাইনে হওক অনলাইন কোনো ৰিপৰ্টিং নকৰোঁ নিজৰ যিখিনি দৈনন্দিন কাম আমি হয়তো সেইখিনি কৰিব লাগিব পাৰে আৰু যদি কিবা নতুনকৈ SOP আহে ষ্টেটৰ পৰা আমি জনাম আৰু ধন্যবাদ